অসমত ইতিমধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাটো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে। টেট পৰীক্ষা যাতে আমাৰ নিয়মীয়া হয়, মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বিশেষকৈ CTET আমাৰ বড়ো ভাষা আৰু এতিয়া নতুনকৈ যিহেতু সান্থালী লেংগুৱেজ আমি ইন্ট্ৰডিউচ কৰিম, তাৰোপৰি মণিপুৰী ভাষাৰ কাৰণে এইটো আমি খোলাৰ কথা ভবা নাই, কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে, কেন্দ্ৰীয় চৰকাৰেও পাতে, তাত মানে কেণ্ডিডেটবিলাকৰ কাৰণে অসুবিধাই হ'ব। গতিকে যিহেতু CTET বছৰত দুবাৰ অনুষ্ঠিত হয়, আমি প্ৰথম চাব বিচাৰিছোঁ যে CTETৰ জৰিয়তে যাতে আমাৰ যিটো মানে তেওঁলোকৰ পৰীক্ষা, এই পৰীক্ষাৰ সুবিধাটো আমাৰ ইতিমধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাটো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে। টেট পৰীক্ষা যাতে আমাৰ নিয়মীয়া হয়, মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বিশেষকৈ CTET আমাৰ বড়ো ভাষা আৰু এতিয়া নতুনকৈ যিহেতু সান্থালী লেংগুৱেজ আমি ইন্ট্ৰডিউচ কৰিম, তাৰোপৰি মণিপুৰী ভাষাৰ কাৰণে এইটো আমি খোলাৰ কথা ভবা নাই, কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে, কেন্দ্ৰীয় চৰকাৰেও পাতে, তাত মানে কেণ্ডিডেটবিলাকৰ কাৰণে অসুবিধাই হ'ব। গতিকে যিহেতু CTET বছৰত দুবাৰ অনুষ্ঠিত হয়, আমি প্ৰথম চাব বিচাৰিছোঁ যে CTETৰ জৰিয়তে যাতে আমাৰ যিটো মানে তেওঁলোকৰ পৰীক্ষা, এই পৰীক্ষাৰ সুবিধাটো আমাৰ